শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আজি অতি আকস্মিকভাৱে আপোনালোকক মাতি আনি আজি এই সংবাদমেল আয়োজন কৰিবলগীয়া হ'ল। সংবাদমেল আয়োজন কৰিবলগীয়াৰ একমাত্ৰ কাৰণটো হ'ল অসমৰ মুখ্যমন্ত্ৰীজনে 3 দিন ধৰি আমাক জোকাই আছে। কালি ফেচবুক লাইভত তেখেতে অখিল গগৈৰ সম্পৰ্কে, মোৰ সম্পৰ্কে বিভিন্ন ধৰণৰ কথা কৈছে। আজি অলপ আগতে সংবাদ মাধ্যমত দেখিলো তেখেতে কৈছে যে মই বিষ্ণুৰাম মেধিৰ আদৰ্শৰে প্ৰেৰিত, তেওঁ যেনেকৈ সকলো সম্পত্তি ৰাইজক দি থৈ গৈছে ময়ো সকলো ৰাইজক দি যাম, এইবুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু তাৰ পাছত কৈছে এতিয়া ভূপেন বৰা, ৰকিবুল হুছেইন আৰু অখিল গগৈয়ে দি যাবনে নাই সেইটো ক'ব লাগে, মোৰ পৰা তেওঁলোকে শিকক। এই বাক্যটোৰ উত্তৰ নিদিয়াকে কেতিয়াও থাকিব নোৱাৰি। গতিকে এই বাক্যটো তেখেতে যে কৈছে আজি বিষ্ণুৰাম মেধিৰ নিচিনা এজন অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ লগত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজকে তুলনা কৰিছে, দানবী ৰূপে, ত্যাগৰ প্ৰতিমূৰ্তি ৰূপে তেখেতে নিজকে আন এজন অসমৰ মুখ্যমন্ত্ৰীৰ লগত যেতিয়া তুলনা কৰিছে, আৰু সেই সময়ত যেতিয়া প্ৰশ্ন কৰিছে যে এতিয়া ভূপেন বৰা, ৰকিবুল হুছেইন আৰু অখিল গগৈয়ে মোৰ নিচিনাকে, তেখেতৰ নিচিনাকে, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে সকলোবিলাক সম্পত্তি ৰাইজক দি যাবনে নাই ক'ব লাগে। মোৰ পৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি শিকিব লাগে, মোৰ পৰা তেওঁলোকে শিকক, দি যাব লাগে, মানে এই কথাটো কৈছে। তো এই প্ৰশ্নটোতো উত্তৰ নিদিয়াকে নোৱাৰো। অসমৰ মুখ্যমন্ত্ৰী এজন আৰু মই নিজে সেইখন বিধানসভাৰ বিধায়ক এজন, গতিকে তেখেতক বেছিকে আক্ৰমণ কৰি থাকিবলৈ মন নাছিলে, সেইকাৰণে এই প্ৰশ্নটোৰ পৰা সাৱধানেৰে আঁতৰি আছিলো। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ মোক জোকাই আছে, মোৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিছে, আৰু মোৰ সম্পৰ্কে বা আমাৰ দল বা আমাৰ সংগঠন সম্পৰ্কে তেওঁ মানুহৰ মাজত এটা সন্দেহ বিয়পাবৰ কাৰণে চেষ্টা কৰিছে। কালি তেখেতে স্পষ্টকে কৈছে যে অখিল গগৈয়ে কাজিৰঙা অৰ্কিড পাৰ্কখন কেতিয়াকে ৰাজহুৱা কৰিব। যেতিয়া তেওঁ স্পেচিফিক প্ৰশ্ন এটা, কথা এটা কৈছে, তেতিয়া ডেফিনেটলি মই তাৰ উত্তৰ দিব লাগিব। তেখেতে কালি কৈছে যে এজন বিধায়কে 2 বছৰ মোক শুবলৈ দিয়া নাছিল, যে সেই গাড়ীখন আপুনি কিয় ল'ব। অখিল গগৈৰ কথা কৈছে। আপোনালোকে সকলোৱে জানে যে 2009 নে 10 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ এখন বিশেষ গাড়ী সম্পৰ্কে, তেখেতৰ ঢেৰ গাড়ী আছে এইটো বেলেগ কথা, এখন বিশেষ গাড়ী সম্পৰ্কে আমি প্ৰশ্ন কৰিছিলো। আমি সেইটো সন্দেহ ব্যক্ত কৰিছিলো আৰু সেই সময়ত বহুত ডকুমেণ্ট দেখুৱাই কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাক সেই সময়ৰ উত্তৰ কাছাৰ কেলেংকাৰীৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ মূল খলনায়ক আৰিজ খানে সেই গাড়ীখন হিমন্ত বিশ্ব শৰ্মাক দিছে বুলি আমি কৈছিলো। তেতিয়াৰ কথা আছিলে দেই, তেতিয়া সেই কথাটো হৈছিলে। আৰু আপোনালোকে নিশ্চয় জানে যে সেইটোক লৈ যথেষ্ট হুলস্থুল হৈছিলে। সেই গাড়ীখনৰ তথ্য ওলোৱাৰ কাৰণে সেই সময়ত নিউজ লাইফৰ অফিচতেই তেখেতৰ পত্নী, আমাৰ সন্মানীয় বৌ, আমাৰ সকলোৰে বাইদেউ, মোতকে চিনিয়ৰ কটন কলেজত ৰিণিকী ভূঞা ডাঙৰীয়ানীক সেইদিনা যেতিয়া মই সেই গাড়ীখনৰ কাগজখিনি উলিয়াই দিছিলো, সেইদিনা তেখেত নিউজ লাইফতে চেঞ্চলেছ হৈ পৰি গৈছিলে। তাৰপিছত সেই গাড়ীখন লুকুৱাই ৰাখিছিলে বহুত দিন ধৰি, আৰু তাৰপিছত সেই গাড়ীখন বিক্ৰী কৰিহে যেনে তেনে তেওঁ পৰিত্ৰাণ পাইছিলে। তো সেই কাহিনীটো আকৌ মোক মনত পেলাই দিছে। মই এই পুৰণি ফাইলবিলাক এতিয়া উলিয়াব লাগিব এতিয়া আকৌ, সেই গাড়ীৰ কাগজ পত্ৰবিলাক, আৰু সেই গাড়ীখন কোনে আনিছিলে, কেনেকে আছিলে, সমস্ত ডকুমেণ্ট আছে মোৰ লগত, পুৰা ডকুমেণ্ট আছে। পুৰা ডকুমেণ্ট আছে। আৰু সেইখন যে 2 নম্বৰী গাড়ী আছিলে আৰু তেওঁৰ নিজৰ টকা নোহোৱা বেলেগৰ টকাৰে যে কৰিছিলে, আৰু তাৰপিছত যে কোম্পানীৰ পৰা কেনেকে লিখাই আনিছিলে, গোটেই বস্তুবিলাকৰ পুৰা ডকুমেণ্ট মোৰ আছে। এতিয়া মনত পেলাব লাগিব, এইবিলাক ইমান লাগি থাকিব খোজা নাছিলো। তাৰ পাছত তেখেতে কৈছে যে এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ কিয়, তেখেতে প্ৰশ্ন কৰিছে। তেখেতে কৈছে যে এইখন অসমত
যিসকলৰ অগাধ সম্পত্তি আছে তেখেতসকলে কৈছে, তাৰমানে আমাকো চাগে ক'ব খুজিছে যে অখিল গগৈৰ অগাধ সম্পত্তি আছে, এনেকুৱা ধৰণৰ এটা যেন ধাৰণা দিব খুজিছে। কৈছে যে তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাক জনালে উপকৃত হ'ম। এইটো এটা প্ৰশ্ন তেওঁ মোৰ প্ৰতি। তেখেতে কৈছে নিউজ লাইফৰ স্বত্বাধিকাৰীক সোধা হয় আপোনালোকৰ সম্পত্তি কাক দি যাব। নিউজ লাইফৰ স্বত্বাধিকাৰীক সোধা হয়, প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়, ফ্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়। এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় আমি দিব লাগিব যে কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰপাৰ্টিৰ কথা কোৱা হয় আৰু অন্য এজন ব্যৱসায়ী মানুহৰ কথানো কিয় কোৱা নহয়। এই প্ৰশ্নটোৰ উত্তৰ সাধাৰণ মানুহে চবেই বুজি পায়, তেখেতে বুজি পোৱা নাই, গতিকে মই তাৰ উত্তৰটো দিব লাগিব। তাৰ পাছত কৈছে যে USDMৰ মালিকক বচাবৰ কাৰণে দিনে ৰাতিয়ে কংগ্ৰেছে নামি পৰিছে, বাৰু কংগ্ৰেছৰ কথাটো মই উত্তৰ নিদিওঁ। তাৰ পাছত তেখেতে এটা কাহিনী কৈছে যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো কৈছে যে আপোনালোকে এইটো বাৰে বাৰে পঢ়ক, আপোনালোকে মুছলমানৰ পক্ষ লৈছে। তেখেতে কৈছে যে হজৰত মহম্মদ তেখেতে যেতিয়া এটা বাচ্চা এটা শিশুৱে বেছিকে মিঠাই খাই মাকে লৈ আহিলে, ক'লে যে বহুত বেছি মিঠাই খায়। তেতিয়া হজৰত মহম্মদে ঘূৰাই পঠিয়ালে, আকৌ নেক্সট এদিন মাতিলে। কেলে মাতিলে, তাৰ আগতে হজৰত মহম্মদৰ নিজৰ মিঠাই খোৱাৰ অভ্যাস আছিলে, সেইটো নাইকিয়া কৰি ল'লে। তাৰপাছত তেওঁ শিশুটোক মানে উপদেশ দিলে মিঠাই নাখাবৰ কাৰণে, বহুত বেছি মিঠাই নাখাবৰ কাৰণে। এতিয়া তেখেতে কৈছে যে মোক নীতি শিক্ষা দিয়াসকলে নিজৰ জীৱনতো তেনেকৈ নীতি শিক্ষা সমাহিত কৰি লওক, তেতিয়াহে জগতখন সুন্দৰ হ'ব। তো তেখেতে বহুত ফিলচফিক ধৰণৰ কথাই কৈছে, ৰাজনীতিক যেন নহয়, এজন দাৰ্শনিকৰ নিচিনাই কথা কৈছে। প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ আমাৰ হাতত আছে, আৰু সেইকাৰণে মই প্ৰথমতে আপোনালোকৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈয়ে কাজিৰঙা অৰ্কিড পাৰ্কখন কেতিয়া ৰাজহুৱা কৰিব। এই প্ৰশ্নটো যে কৈছে, তেখেতক মই প্ৰথমতে দেখুৱাব খোজো যে ইতিমধ্যে কাজিৰঙা অৰ্কিড পাৰ্কখন ৰাজহুৱা। আজি মই আপোনালোকক কাগজ দি দিম, এইখন আপোনালোকে চাওক। এইখন হ'ল ষ্টেট গভৰ্ণমেণ্টৰ, অসম চৰকাৰৰ কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ চাৰ্টিফিকেট যে কাজিৰঙা অৰ্কিড পাৰ্ক এখন ৰাজহুৱা অনুষ্ঠান, সমবায় অনুষ্ঠান। ইয়াত কি লিখা আছে জানেনে? অফিচ অফ দ্য ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি আছাম, গভৰ্ণমেণ্ট অফ আছাম, চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেশ্যন আছাম কোঅপাৰেটিভ ছ'চাইটিজ এক্ট 2007। তাত একদম স্পষ্টকে লিখি দিছে, আই ডু হিয়াৰ বাই চাৰ্টিফাই ডেট পাৰ্চুৱেণ্ট টু দি আছাম কোঅপাৰেটিভ ছ'চাইটি এক্ট 2007, a cooperative society with a limited liability by the name and style of Kaziranga Jatiyo Orchid and Joibo Boichitro Udyan Samobai Samiti Limited has been registered in this office under section 10 and 11 of this act. The bylaw adopted by the said cooperative society have also been duly registered. শব্দটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জোৰকে কৈছো মই। The area of the operation of the society, state of Assam, registration fees 10,000, so and so আছে, given this 18th day of December 2050 at Guwahati under my seal and registration, seal and signature, register of cooperative society, Khanapara, Guwahati, 18/12/2015. 18 ডিচেম্বৰ 2015 তাৰিখৰ দিনা কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখন ৰাজহুৱা প্ৰতিষ্ঠান ৰূপে অসম চৰকাৰৰ সমবায় বিভাগত পঞ্জীয়ন কৰা হৈছে। মই আকৌ কৈছো 18 ডিচেম্বৰ 2015 তাৰিখৰ দিনা কাজিৰঙা অৰ্কিড পাৰ্কখন অসমৰ এখন ৰাজহুৱা অনুষ্ঠান ৰূপে অসম চৰকাৰৰ কোঅপাৰেটিভ আইন 2007 সেকশন 10 আৰু 11 অধীনত এইখনক এখন ৰাজহুৱা প্ৰতিষ্ঠান ৰূপে
পঞ্জীয়ন কৰা হৈছে অৰ্থাৎ 18 ডিসেম্বৰ 2015 চনৰ পৰা কাজিৰঙা অৰ্কিড পাৰ্কখন এখন ৰাজহুৱা পাৰ্ক এখন ইয়াত কাৰো মালিকানা নাই ইয়াত কোনো মালিক নাই কাজিৰঙা অৰ্কিড পাৰ্কৰ মোৰ মনত নাই কেইবাশ চেয়াৰ হোল্ডাৰ আছে যেনেকৈ আমাৰ কোঅপাৰেটিভ সোসাইটি বিলাকৰ যে চেয়াৰ হোল্ডাৰ থাকে সেই কোঅপাৰেটিভ সোসাইটি বিলাকৰ চেয়াৰ হোল্ডাৰ আছে আমাৰ কি অসমৰ বিভিন্ন অঞ্চলৰ খেতিয়ক বিলাকৰ অসমৰ সকলো জিলাৰ খেতিয়ক বিলাকৰ চেয়াৰ হোল্ডাৰ আছে আৰু কাজিৰঙা অৰ্কিড পাৰ্কত স্পষ্টকে বেৰত একেবাৰে মানে একদম বেৰত খুদিত কৰি লিখি থোৱা আছে যে এখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা তৈয়াৰ কৰা এটা সমবায় প্ৰতিষ্ঠান এখন ৰাজহুৱা ইয়াৰ কোনো মালিক নাই ইয়াৰ কোনো প্ৰফিট খাব নোৱাৰে ইয়াৰ কোনো মালিক নাই আৰু ইয়াক কোনো ব্যক্তিগত সম্পত্তিত পৰিণত কৰিব নোৱাৰে একদম খুদিত কৰি থোৱা আছে পাৰ্কখনৰ ভিতৰত আপোনালোকে দেখিব যে গলে তাৰ যেটো এতিয়া আপোনাৰ মেইন আসাম টাইপৰ ঘৰ এটা আছে এটাই ঘৰ আসলতে সেই ঘৰটোতে খুদিত কৰি থোৱা আছে হেৰিয়াত মাৰ্বল পাথৰ যে এখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা বনোৱা এখন সমবায় সমিতি আৰু ই এটা ৰাজহুৱা প্ৰতিষ্ঠান এতিয়া মই অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া চ্যালেঞ্জটো ৰক্ষা কৰিলো যে কাজিৰঙা অৰ্কিড পাৰ্ক ইতিমধ্যে ৰাজহুৱা প্ৰতিষ্ঠান আৰু অসমৰ মুখ্যমন্ত্ৰীক মই ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাই কৈছো যে অসমৰ মুখ্যমন্ত্ৰী এতিয়া তেখেতৰ সম্পত্তিবিলাক এনেকে ৰাজহুৱা কৰি দিব লাগে তেখেতে কৈছে যে অখিল গগৈ এতিয়াই কৰি দিব লাগে কিন্তু তেখেতৰ নিজৰ ক্ষেত্ৰত আকৌ তেখেতৰ পত্নী আৰু তেখেত ঢুকুৱাৰ পাছতে বুলি সেইটো ৰাজহুৱা কৰিছে মৃত্যুৰ পাছতে জীৱনকালত মানে উপভোগ কৰিব আৰু মৰাৰ পাছত সেইখিনি বোলে ৰাজহুৱা কৰি থৈ যাব এটা মইতো 2015 চনতে এখন ৰাজহুৱা কৰি দিম চাওক আজি আপোনালোকক কপি এটাও দি পঠিয়াম মই এনে মানুহবিলাকে গাই বাই থকাতকে সাংবাদিকৰ সন্মুখত একদম এই 10টা কপি মই উলিয়াই লৈ আহিছো আপোনালোকক এই কপিকেইটা এতিয়া আপোনালোকৰ হাতত দি পঠিয়াম আৰু এখন অসমৰ ভিতৰতে এখন আটাইতকৈ ডাঙৰ কোঅপাৰেটিভ সোসাইটি ষ্টেট লেভেলৰ এই কোঅপাৰেটিভ সোসাইটিৰ প্ৰত্যেকটো পইচা অসম চৰকাৰৰ কোঅপাৰেটিভ ডিপাৰ্টমেন্টৰ জৰিয়তে সদায় প্ৰত্যেক বছৰে ইয়াৰ অডিট কৰা হয় প্ৰত্যেকখন কাগজ অখিল গগৈ তাৰ পৰা 5 পইচা কবাত খাইছে নেকি বুলি প্ৰত্যেক বছৰে প্ৰতিখন কাগজ তন্নতন্নকে চাই ইয়াৰ পুৰা অডিট কৰা বুলি নিশ্চয় সকলোৱে জানে অডিট কৰে আৰু অডিট কৰি প্ৰত্যেক বছৰে অসমৰ ভিতৰতে এখন ফাৰ্স্ট ক্লাছ অডিটত আমি A+ বা A পাই আছো সদায় যে এখন একদম ফাৰ্স্ট ক্লাছ কোনো কেলেংকাৰী নথকা এখন সমবায় সমিতি য'ত কত 2 নম্বৰ টকা 1 টকাও পৰে